নমস্কাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব যিবিলাক কেণ্ডিডেটে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব। তো এই ভিডিঅ'টোত জিএনএম নাৰ্ছিঙৰ কিছুমান বহুতেই ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাম। তো আপোনালোকে নিশ্চয় জানে যে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে নটিফিকেশ্যন আহি গ'ল। ইয়াৰে অনলাইন এপ্লাই 13 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰে লাষ্ট ডেটটো হৈছে 13 জুলাই তাৰিখে আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সাম যিটো আছে সেইটো 13 জুন তাৰিখে হ'ব। তো ইয়াৰে নটিছবিলাক আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক দিয়া আছে, ডাউনলোড নটিছ বা এপ্লিকেশ্যন ফৰ্মৰ লিংকটো দিয়া আছে। তো আমাৰ ৱেবছাইটত যোৱাৰ পিছত তলত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ লিংকো পাই যাব। তাৰে পৰা ডাইৰেক্টলি SSUHS-ৰ যিখন বৰ্ডে কণ্টেক্ট কৰে SSUHS-ৰ বৰ্ডৰ ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন লিংক বা এপ্লাই লিংকলৈকে ৰিডাইৰেক্ট কৰি দিব। তো আমাৰ ৱেবছাইটতে লিংকবিলাক পাই যাব। তো প্ৰথমতে এণ্ট্ৰেন্স এক্সামটোৰ নাম জিএনএম জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী এণ্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ জিএনএম EE 2025। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে আৰু ইয়াৰে যিটো কাউন্সিলিং আছে সেইটো কাউন্সিলিংটো কণ্ডাক্ট কৰিব DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ। তো এইটো হেঙেৰাবাৰীত আছে। DHS ইয়াৰে কাউন্সিলিংটো কণ্ডাক্ট কৰিব। এণ্ট্ৰেন্স এক্সামটো SSUHS অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰিব। নেক্সট এণ্ট্ৰেন্স এক্সামটো কৰি দিলে আপোনালোকক 13 জুলাই তাৰিখে ছানডে 11টা বজাৰ পৰা 1টা বজালৈকে। বাকী এডমিট কাৰ্ডটো 1 জুলাই তাৰিখে মুকলি কৰিব। তো ইয়াৰ ওপৰত ডিটেইলছত ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকী এক্সাম টাইপটো OMR বেছ। তো কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা হ'ব, মানে কুৱেশ্যন পেপাৰখন প্ৰথমতে কুৱেশ্যনটো থাকিব। কুৱেশ্যনটোৰ লগত কুৱেশ্যনটো অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে থাকিব। তাৰপিছত তাতে 4টা অপশ্যন থাকিব। তো আপোনালোকে অপশ্যনটো চিলেক্ট কৰিব লাগিব। OMR-ত অপশ্যনটোত গ'ল চিন দিব লাগিব। তেনেকৈ এক্সামটো হ'ব। ইয়াতে লিখিব নালাগে আপোনালোকে। বাকী এক্সাম চেণ্টাৰ, তো এক্সাম চেণ্টাৰ বা এক্সাম চিটি সিহঁতে এইবাৰ বেছিকৈ দিছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তাৰপিছত তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী আৰু ধুবুৰী, কোকৰাঝাৰ এইকেইটা ইয়াৰে এক্সাম চিটি। বাকী এক্সাম পেটাৰ্ণ, তো ইয়াৰে কুৱেশ্যনবিলাক ক্লাছ 10 লেভেলৰ হয়। তো ক্লাছ 10ৰ চিলেবাছৰ মতে কুৱেশ্যনবিলাক আহে আৰু ইয়াতে আপোনালোকে ইংলিছ গ্ৰামাৰখিনি স্কিপ কৰিব নোৱাৰে, কাৰণ ইংলিছ গ্ৰামাৰৰ পৰা ইয়াতে ভালখিনি মাৰ্ক আহে। তো এক্সাম পেটাৰ্ণটো কৈ দিওঁ ফাৰ্ষ্ট। এক্সাম পেটাৰ্ণটো ইংলিছৰ পৰা 50টা কুৱেশ্যন আহিব, 50 মাৰ্ক। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্ক, 25টা কুৱেশ্যন। বাকী মেথামেটিক্স ক্লাছ 10 লেভেলৰে হ'ব, 25 মাৰ্ক, 25টা কুৱেশ্যন। তো আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ মিডিয়াম ইংলিছ আৰু আছামিছ দুয়োটাই থাকিব। তাৰপিছত ক্লাছ 10 লেভেলৰ হ'ব। তো এইখিনি আপোনালোকক নিশ্চয় জানে। এতিয়া মেইন ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইয়াতে আৰ্টছৰ ষ্টুডেণ্টে কৰিব পাৰে নে নাই, আৰু যদি আপোনালোকৰ ইংলিছ ছাবজেক্টখনত 40তকৈ কম আছে সেইটো কৰিব পাৰে নে নাই সেইটো জনাই দিম। তো যদি আপোনালোকে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুকখিনি লৈ ল'ব পাৰিব। তো জিএনএম নাৰ্ছিঙৰ ই বুকত 1500তকৈ অধিক MCQ উইথ এনচাৰ পাব। ইয়াতে প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন পাব। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰত কি হয়, যিটো একজেক্ট কুৱেশ্যন পেপাৰ সেইটো আপোনালোকে নাপাব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এণ্ট্ৰেন্স এক্সামৰ পিছত পেপাৰকেইখন লৈ যায়। তো সেইকাৰণে মেমৰি বেছ কুৱেশ্যন যিবিলাক ষ্টুডেণ্টে কিছুমান ষ্টুডেণ্টে এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত যিবিলাক কুৱেশ্যন মনত থাকে সেইবিলাক কুৱেশ্যন আমালৈ প্ৰেৰণ কৰিছিল। তো আমি সেইবিলাক কুৱেশ্যন ই বুকত এড কৰি দিছোঁ। তো আপোনালোকে সেনেকৈ লৈ ল'ব পাৰিব। তো তাত মেমৰি বেছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2022 আৰু 24ৰ কুৱেশ্যনখিনি আছে, কাৰণ লাষ্ট 2024 আৰু 23ত এণ্ট্ৰেন্স এক্সামটো হৈছিল। 2023ত জিএনএমৰ এণ্ট্ৰেন্স এক্সাম হোৱা নাছিল। তো আৰু যিটো মক টেষ্ট চিৰিজ আছে সেইটো মক টেষ্ট চিৰিজ এতিয়ালৈকে জিএনএমৰ লাঞ্চ হোৱা নাই। তো জুনৰ ফাৰ্ষ্ট উইকত জিএনএম নাৰ্ছিঙৰ যি মক টেষ্ট চিৰিজ আছে সেইটো আপোনালোকক পাব্লিছ কৰি দিয়া হ'ব। তো জুনৰ ফাৰ্ষ্ট উইকত আপোনালোকে মক টেষ্ট চিৰিজটো লাভ কৰিব। তো ইয়াতে আপোনালোকক এইখিনি ডিটেইলছ পুৰা ভালকৈ বুজাই দিম। তো ইয়াতে ক্লাছ 10+ আপোনালোকে পাছ আউট হ'ব লাগিব। ইয়াতে মেনশ্যন নাই যে ছায়েন্সৰ হ'ব লাগে নে আৰ্টছৰ হ'ব লাগে নে কমাৰ্চৰ হ'ব লাগে। ইয়াতে মেনশ্যন আছে যে ছায়েন্সৰ ষ্টুডেণ্টখিনিক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। তো আৰ্টছৰ ষ্টুডেণ্টখিনিকো ভাল মাৰ্ক পালে সিহঁতে চিট পাব, কিন্তু ছায়েন্সৰ ষ্টুডেণ্টখিনিক প্ৰিফাৰেবল বা প্ৰিফাৰেঞ্চে বেছিকৈ দিয়া হ'ব। কিন্তু তেওঁলোকক ছায়েন্সৰ পৰা বা ক্লাছ 10+টো ছায়েন্সৰ পৰা হ'ব লাগে, এইবোৰ যে কম্পালচৰি নহয়। তো ইয়াতে আৰ্টছৰ ষ্টুডেণ্ট হৈ গ'ল, নেক্সট কমাৰ্চৰ ষ্টুডেণ্টটো ইলিজিবল হ'ব। কিন্তু ইয়াতে ইংলিছ ছাবজেক্টখনৰ ক্ষেত্ৰত চাবলগীয়া, তো ইংলিছত 40% বা 40 মাৰ্ক নালাগে। কিন্তু আপোনালোকৰ যি 3খন মেজৰ ছাবজেক্ট আছে, লাইক আৰ্টছৰ পৰা হ'লে
তো আপোনালোকৰ তিনিখন মেজৰ ছাবজেক্ট যিকোনো হ'ব পাৰে, জিঅ'গ্ৰাফী এনেকৈ তিনিখন মেজৰ ছাবজেক্ট যি লৈছিলে আপোনালোকে সেই তিনিখনত 40% লাগিব। আৰু ছায়েন্সৰ পৰা হ'লে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তো PCB বা PCBৰ পৰা হ'লে আপোনালোকৰ PCBত অনলি 40% লাগিব। কিন্তু আপোনালোকৰ ইংলিছ ছাবজেক্টটো কি হয়, ইণ্ডিভিজুৱেলি আপোনালোকে পাছ কৰিব লাগিব। ইয়াতে ইংলিছ ছাবজেক্টটোত 40 মাৰ্ক নালাগে, কিন্তু আপোনাৰ ইংলিছ ছাবজেক্টত পাছ হ'ব লাগিব। আৰু ইংলিছ ছাবজেক্টত গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। তো নো গ্ৰেছ মাৰ্ক ইন দ্য ইংলিছ ছাবজেক্ট। ইয়াতে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি ছায়েন্সৰ পৰা হ'লে PCB বা আৰ্টছৰ পৰা হ'লে বা কমাৰ্চৰ পৰা হ'লে যি তিনিখন ইলেক্টিভ ছাবজেক্ট থাকে, তো আপোনালোকে নিজে চইচ কৰি লোৱা ছাবজেক্ট তিনিখনত 40% লাগিব। তো তিনিখন এগ্ৰিগেট, এতিয়া ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি PCBত যিমান মাৰ্ক পাইছে তাৰে পৰা 3ৰে ডিভাইড কৰি দিলে 40% আপোনালোকৰ লাগিব। এইটো জেনেৰেল OBC বুলি নহয়, সকলোৰে ক্ষেত্ৰতে 40% আৰু ইংলিছখনত পাছ হ'ব লাগিব। তো আপোনালোকে ইংলিছত গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ হ'ব লাগে। ইয়াতে আপোনালোকে NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা হ'লেও আপোনালোকে ইলিজিবল হ'ব। নেক্সট আপোনালোকে ANM কৰিলেও ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট এজ লিমিট, তো এজ লিমিট আপোনালোকৰ মিনিমাম এজ 17 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 35 ইয়াৰ্ছ। তো যিটো ANM আছে বা LHB এইটো এটা বেলেগ কোৰ্চ হয়। তো সেইবিলাক কৰা ষ্টুডেণ্টৰ কাৰণে এজ লিমিটটো নাই। কেৱল যিবিলাক নৰ্মেল ষ্টুডেণ্ট বা যোনবিলাকে ফ্ৰেছলি 10+2 বা প্ৰথমবাৰৰ কাৰণে GNM এণ্ট্ৰেন্স বা GNM এণ্ট্ৰেন্স এক্সামটো দিব, সিহঁতৰ কাৰণে মিনিমাম এজ 17 ইয়াৰ্ছ। এইটো এজ লিমিটটো 31 ডিচেম্বৰ 2025 হিচাপত ধৰিব। আৰু মেক্সিমাম 35 ইয়াৰ্ছ। তো 35 ইয়াৰ্ছৰ ওপৰত হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। বাকী নেক্সট ডকুমেণ্ট, কি ডকুমেণ্ট লাগে? তো ডকুমেণ্ট ইয়াতে আপোনালোকৰ মেইনলি ক্লাছ 10+2 মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। তো 12ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, ক্লাছ 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, এডমিট কাৰ্ড আৰু PRCটো মেণ্ডেটৰী হয়। তো আপোনালোকে গভাৰ্ণমেণ্টৰ পৰা খুজিলে PRCখন লাগিব। নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, জেনেৰেলৰ কাৰণে চাৰ্টিফিকেট নালাগে, যদি EWS হয় EWS চাৰ্টিফিকেটখন লাগিব। নেক্সট OBC হ'লে NCL চাৰ্টিফিকেটখন লাগে। তো OBCৰ যদি NCL চাৰ্টিফিকেটখন আপোনালোকৰ নহয়, পিছত হয়তো আপোনালোকৰ কেঞ্চেল হ'ব পাৰে, সেইকাৰণে OBC NCL চাৰ্টিফিকেটখন বনাই ল'ব। এতিয়া বহুতে সুধে যে ডকুমেণ্টবিলাক যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব তেতিয়া ছাবমিট কৰিব লাগে নে নাই? তো অনলাইন এপ্লাই কৰোঁতে ডকুমেণ্ট একো ধৰণৰ ডকুমেণ্ট ছাবমিট কৰিব নালাগে। এই ডকুমেণ্টবিলাক কাউন্সেলিঙতে লাগে। তো কাউন্সেলিঙৰ এইটো 1-2 মাহ সময় আছে, ডকুমেণ্টবিলাক বনাই ল'ব। বাকী ইয়াৰে অনলাইন এপ্লাই কেনেকৈ কৰে, আপোনালোকে BSc নাৰ্ছিং আৰু B.Pharm D.Pharmৰ এপ্লিকেশ্যন প্ৰচেছ চাব পাৰে। প্ৰায় চিমিলাৰে হয়, কেৱল ছাবজেক্টৰ ক্ষেত্ৰত অলপমান চেঞ্জ হয়, বাকীবিলাক চিমিলাৰে হৈ যায়। তো আপোনালোকে সেই ভিডিঅ'বিলাক চালেই হ'ব। বাকী এতিয়া এপ্লিকেশ্যন ফিজ, তো এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেলৰ কাৰণে 1500 টকা, SC ST OBC এইবিলাকৰ কাৰণে 1200 টকা। তো এপ্লিকেশ্যন ফিজটো আপোনালোকে এইখিনি প্ৰথমতে ফৰ্মখন ফিল আপ কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মটো পে' কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মৰ যি ফিজ আছে, ফিজটো পে'মেণ্ট কৰাতে বহুতৰ প্ৰব্লেম দেখা যায়। তো তেওঁলোকৰ ATMখন মেইনলি ই-কমাৰ্চ ATM হ'ব লাগে। তো এতিয়া বহুতে সুধে ই-কমাৰ্চ ATM কি? তো ই-কমাৰ্চ ATM মেইনলি অনলাইন ট্ৰেঞ্জেকশ্যনৰ কাৰণে বা অনলাইন মানি ট্ৰান্সফাৰৰ কাৰণে ইউজ হয়। তো আপোনালোকৰ যদি যিখন ATM SBI হওক, আপোনালোকৰ ই-কমাৰ্চৰ কাৰণে এক্টিভ আছে নে নাই চাই ল'ব। আৰু যদি এক্টিভ নাই, আপোনালোকৰ ব্ৰাঞ্চত বা যিটো মোবাইল এপ্লিকেশ্যন থাকে এপৰ, বেংকিং এপৰ, সেইটো এপ্লিকেশ্যনতো কৰি ল'ব পাৰিব। তো আপোনালোকে আমাৰ ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়ে আছে, আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া এপ্লিকেশ্যন ফৰ্মখন বা নটিচখন কেনেকৈ ডাউনলোড কৰিব, তো তলৰ ফালে ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি দিয়া আছে, ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট অফিচিয়েল যিটো নটিফিকেশ্যন আছে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংক ইয়াতে দিয়া আছে। তো আপোনালোকে ইয়াৰ পৰা অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিব পাৰিব। তো ইয়াৰে ফিজটো পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ পিছত SSCSৰ ৱেবছাইটত আহিলে এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে আপোনালোকে ফি কালেক্ট বুলি অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে পে'মেণ্ট কেটেগৰীত ইয়াতে ষ্টুডেণ্ট বুলি ক্লিক কৰিব লাগিব। নেক্সট ইয়াতে চিলেক্ট, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে GNM এণ্ট্ৰেন্স এক্সাম। তো আপোনালোকে এইটো ভালকৈ এবাৰ চেক আউট কৰি ল'ব, GNM এণ্ট্ৰেন্স এক্সাম ফিজ বুলি দিয়া আছে। তো নেক্সট ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে আমি ফিজটো কেনেকৈ বাকীবিলাক ডিটেইলছ ফিল আপ কৰিব। তো ইয়াতে জেনেৰেলৰ কাৰণে আপোনালোক 1500 টকা। নেক্সট বাকীবিলাক কেটেগৰীৰ কাৰণে ইয়াতে 1200 টকা আহি যাব। তো OBCৰ কাৰণে EWS সকলোবিলাকৰ কাৰণে 1200 টকা। এতিয়া আপোনালোকৰ এপ্লিকেশ্যন নামটো শুদ্ধকৈ দিব, দি কিনে ইয়াতে পে' নাও অপশ্যনত ক্লিক কৰিব লাগিব। পে'মেণ্টৰ পিছত আপোনালোকৰ ৰিচিপ্টখন ইয়াৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ফোন মোবাইল নম্বৰটো দি কিনে ইয়াতে ভিউ প্ৰিভিয়াছ ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে।
তো আমাৰ ৱেবছাইটত গৈ কিনে ইয়াতে নোটিছখন ডাউনলোড কৰিব পাৰিব, ডিটেইলছ চেক আউট কৰি ল'ব পাৰিব। তো আমি ইয়াতে যিমানখিনি পাৰোঁ সিমানখিনি টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। তো আপোনালোকে কিবা বুজি নাপালে আমাক সুধিব পাৰে। তো বাকী হোৱাটছআপ গ্ৰুপ, টেলিগ্ৰাম চেনেল এইবিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।